তলিত পৰি থকা জাহাজবোৰৰ আশে পাশে সাঁতুৰি নাদৰি পাৰ কৰে। প্ৰতিখন জাহাজে সাগৰৰ বাহিৰৰ জগতখনৰ স্বাক্ষৰ বহন কৰে আৰু কণমানি জলকুঁৱৰীগৰাকীয়ে সেইবোৰ চাই বাহিৰৰ জগতখনৰ কল্পনাত মগ্ন হয়। গোটেই সময়খিনি তেওঁ গুণগুণাই থাকে। কণমানি জলকুঁৱৰীগৰাকীৰ মাতটো বৰ শুৱলা আৰু তেওঁৰ শুৱলা মাতটো শুনিবলৈ বিভিন্ন ধৰণৰ মাছবোৰ তেওঁৰ ওচৰ চাপি আহে। সমুদ্ৰ ৰাজ্যৰ এটা নিয়ম আছিল, 15 বছৰ বয়স নোহোৱালৈকে কোনো সমুদ্ৰবাসী বাহিৰৰ জগতখন চাবলৈ যাব নোৱাৰিছিল। সেই ৰজাৰ 4গৰাকী ৰাজকুমাৰীয়ে তেওঁলোকৰ বয়স 15 বছৰ হোৱালৈকে অপেক্ষা কৰি আছিল। কণমানি জলকুঁৱৰীগৰাকীৰ বাহিৰৰ জগতখন চাবলৈ বৰ আগ্ৰহ। তেওঁ প্ৰতিদিনে আইতাকক সমুদ্ৰৰ বাহিৰৰ জগতখনৰ কথা সোধে আৰু আইতাকে তেওঁক